মুহূৰ্তত যেহেতু বৰাগাঁৱত উপস্থিত আছো ইয়াত আপুনি যিফালে চাব কিন্তু দূৰ দূৰলৈ কেৱল মহিলাসকলে ভিৰ কৰিছে আৰু এয়া হৈছে লাখপতি বাইদেউ কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ ধৰণেৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত এই ধৰণেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ যিসকল মহিলা আছে বা যি তেওঁলোকৰ আত্মসহায়ক গোটসমূহ আছে সেই আত্মসহায়ক গোটসমূহৰ সহায়ত প্ৰায় 10,000কৈ টকা প্ৰথম পৰ্যায়ত তেওঁলোকক প্ৰদান কৰা হৈছিল আৰু সেই 10,000 পইচা তেওঁলোকে কেনেধৰণে সৎ কামত ব্যৱহাৰ কৰি বা সেই 10,000 টকাৰে তেওঁলোকে কেনেধৰণে ব্যৱহাৰ কৰি আচলতে কাম কৰিছে বা আত্মসহায়ক গোটসমূহে যিসমূহ কাম কৰিছে সেইসমূহ কাম চৰকাৰক তেওঁলোকে জনাব লাগিব আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে 25,000 টকা অৰ্থাৎ 10,000ৰ পিছতেই তেওঁলোকে 25,000 টকাকৈ লাভ কৰিব। গতিকে ইয়াত যিহেতু বিভিন্ন স্থানৰ পৰা অহা মহিলাসকল আছে মই তেওঁলোকৰ পৰাই জনাৰ চেষ্টা কৰিম যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি ধন তেওঁলোকে লাভ কৰিছিল সেই ধন লাভ কৰি তেওঁলোকে কেনেধৰণে নিজকে স্বাৱলম্বী কৰিছে বা কেনেধৰণে নিজকে ব্যস্ত ৰাখি এই যি পইচা সেই পইচাৰ সৎ ব্যৱহাৰ কৰি কেনেধৰণে তেওঁলোকে লাভান্বিত হৈছে সমগ্ৰ বিষয়টোৱে আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা এইসকল মহিলা আহিছে গতিকে সকলোৰে পৰা আমি জনাৰ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি 1 নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা কিমান প্ৰথম অৱস্থাত আপোনালোকে 10,000 টকাকৈ পাইছে গতিকে পৰৱৰ্তী সময়ত যিহেতু 25,000 টকা দিয়াৰ কথা আছে গতিকে কেনেকুৱা? এইটো আমি মহিলাসকল অকল ঘৰৰ কামতে ব্যস্ত নাথাকিম যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিটো মানে উদ্যম জগাইছে সেইটোৰ প্ৰতি আমি সদায় কৃতজ্ঞ। এনেকুৱা মুখ্যমন্ত্ৰী লাগে কাৰণ মহিলাসকল অকল ঘৰৰ ভাত ৰন্ধা কামত ব্যস্ত থাকিলেই নহয় তেওঁলোকে সকলো কাম কৰিও আৰু দেশৰ কাৰণে বা সমাজৰ কাৰণে কিবা কৰিব পৰাটো বহুত ডাঙৰ কথা। গতিকে মহিলাখিনিক যি দিছে সেইটো আমি বহুত উৎফুল্লিত। কেনেধৰণে ব্যৱহাৰ কৰিছে আপোনালোকে সেই ধনখিনি? আমি ধনখিনি আজিহে আমাৰ চেক হ'ব 10,000। প্লেন কৰিছে যে আমি আমাৰ গোটৰ বিভিন্ন প্লেন আছে। মই গাই গৰু আছে মোৰ তেনেকৈ গাখীৰ উৎপাদন কৰি তাৰ পৰা ঘৰৰ আৰু লগতে বিক্ৰী কৰি যিখিনি উৎপাদন পাওঁ আৰু আমাৰ গ্ৰুপৰে আছে তেওঁ চিলাই মেচিন আছে বিভিন্ন ধৰণৰ আমি হেৰি কৰিছোঁ। তেনেকৈ পূৰ্বতে এনেধৰণৰ চিন্তা চৰ্চা হয়তো মহিলাসকল কেৱল ঘৰৰ কামতে ব্যস্ত হৈ থাকে হয়তো পৰিয়ালৰ বাবে হওক বা বিভিন্ন ক্ষেত্ৰত আপোনালোকে ঘৰৰ কামত ব্যস্ত হৈ থাকে কিন্তু বৰ্তমান সময়ত চৰকাৰে দিয়া এই আঁচনিৰ জৰিয়তে হয়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মহিলাই নিজকে নিয়োজিত কৰিব পাৰিছে গতিকে এই গোটেই দিশটো কেনেধৰণে বিবেচনা কৰিব? গোটেই দিশটো এইটো যেতিয়া মহিলাসকল সবলীকৰণ হ'ব মহিলাসকলে নিজৰ আত্মনিৰ্ভৰশীল হ'ব তেতিয়া সমাজৰ কল্যাণ হ'ব সমাজৰ লগতে দেশৰ গোটেই সকলোৰে মংগল হ'ব। মানে আমি ভাবিছোঁ মহিলাসকল নহ'লে কোনো কামেই নহয়। ঘৰখনত যেনেকৈ মহিলা নহ'লে নহয় দেশখনতো নিশ্চয় মহিলা নহ'লে নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে সেইকাৰণে মহিলাক নিয়োজিত কৰি মানে আগুৱাই যোৱাৰ কাৰণে তেওঁ বহুত হেৰি কৰিছে। আমাক এনেকুৱা মুখ্যমন্ত্ৰী লাগে। হিমন্ত বিশ্ব জিন্দাবাদ। বাইদেউ আপোনাৰ পৰা আহিছে একেখিনিয়ে কথা 10,000 টকা লাভ কৰিছিল কেনেধৰণে প্লেন কৰা হৈছে এই 10,000 টকা কেনেধৰণে ব্যৱহাৰ কৰা মানে প্লেনটো মানে কৰিছোঁৱে মানে ইয়াতে আজিহে পাম পইচাটো। কেনেধৰণে প্লেন কৰা খৰচ কৰা বা কেনেধৰণে ব্যৱহাৰ কৰা প্লেন ব্যৱহাৰ মানে ইয়াতে গৰু আছে আৰু ছাগলী আছে এনেকুৱা ভাবিছোঁ আৰু। ধন্যবাদ জনাইছো। ইয়াত বিভিন্ন লোক আছে মই সকলোৰে কথা পতাৰ চেষ্টা কৰিম কাৰণ এই বিষয়টোৱে যে বহু মহিলা হয়তো নিয়োজিত হৈ থাকে ঘৰৰ কামত বা তেওঁলোকে এখন ঘৰ তেওঁলোকে ঠিকেই ৰাখে কিন্তু এই গোটেই বিষয়টো কেনেধৰণে তেওঁলোকে ৰাখে। বাইদেউ মই আপোনাৰ ওচৰতে ক'ৰ পৰা আহিছে? আমি পাণ্ডু হদিলাপুৰ। পাণ্ডুৰ পৰা আহিছে। যিহেতু মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ এতিয়া আপোনালোক হ'ব আজি 10,000 টকা পাব কেনেধৰণে ব্যৱহাৰ কৰিম বুলি ভাবিছে বা চৰকাৰখনক কি ক'ব এই আঁচনিৰ জৰিয়তে? চৰকাৰকতো বহুত ধন্যবাদ দিছোঁ। আমি দুখীয়া মানুহৰ কাৰণে আমি বহুত সুবিধা পাইছোঁ আৰু আমাৰ হেমন্ত বিশ্ব ছাৰক বহুত ধন্যবাদ দিছোঁ। আগতো মোৰ কিন্তু এনেই মোৰ সেই গাহৰি ফাৰ্ম আছিল আমাৰ আৰু মালিকৰ কেঞ্চাৰ হোৱাৰ কাৰণে গাহৰি 15টা বিক্ৰী কৰি দিলোঁ। এতিয়া পইচাৰ বাবে আমি চেন্নাই গুচি গ'লোঁ আৰু কিন্তু মই গাহৰি ফাৰ্ম কৰি মই ঘৰো বনাইছিলোঁ কিন্তু এতিয়া 1 বছৰমান আমাক ডক্তৰে হেৰি কৰিব হাক দিছে আৰু এতিয়া চাওঁ এই 10,000 পালে কি কৰোঁ পাৰিব। আমি আৰু গাহৰিৰ কথাটো ক'লে আমি কাপোৰৰে বিজনেছ কৰিম। কি ক'ব বিচাৰিব যে ইয়াৰ পূৰ্বে আপোনালোকে ঘৰৰ কামত ব্যস্ত আছিলে এতিয়া এই 10,000টো পোৱাৰ লগে লগে অলপ উৎসাহো বাঢ়িছে আৰু তাৰমানে বহুত আমাক তিৰোতা মানুহখিনিক সকাহ দিছে আৰু ভাল কামেই কৰিছে তেখেতৰ মানে মংগল কামনা কৰোঁ তেখেতে সুস্থ হৈ থাকক আমাৰ সুস্থ মানে চবকে যেন এনেকৈ মুখ্যমন্ত্ৰী হিচাপে আমি হেমন্ত ছাৰকে বিচাৰোঁ আৰু আমাৰ তাৰমানে দুখীয়া মানুহৰ কাৰণে বহুত সুবিধা হৈছে আৰু দলং ধুনীয়া আমাৰ মালিকৰ কেঞ্চাৰ আউণ্টো পইচা দিছে আমি 25,000 পাইছোঁ আৰু আমি পইচা নিজৰ হেৰি কৰি চেন্নাইত গৈছিলোঁ
কিন্তু আমাৰ গাহৰি ফাৰ্ম আছিল, কিন্তু এতিয়া কৰিব পৰা নাই আৰু ডক্টৰে 1 বছৰ কৰিব হাক দিছে আৰু নাই আমাৰো গোটৰে তিৰোতা এজনীৰো কেঞ্চাৰ হৈছে, আহিব পৰা নাই, তেখেত চেন্নাইত আছে, সেইকাৰণে আৰু ধন্যবাদ জনাইছো। এনেধৰণে মই চাওক ৰাণীমা, ইতিমধ্যে তেওঁলোকে কৈছে যে পূৰ্বতে তেওঁলোকে গাহৰি ফাৰ্ম খুলিছিলে, গাহৰি ফাৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি ৰাখিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালৰ কিছু কাৰণৰ বাবে সেয়া স্থগিত ৰাখিবলগীয়া হৈছিলে। কিন্তু মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অৰ্থাৎ লাখপতি বাইদেউৰ যি ধন, সেই ধনৰাশি লাভ কৰাৰ পিছত পুনৰ তেওঁলোকে এই কাম যেন আকৌ আৰম্ভ কৰিব, সেই কথা ইতিমধ্যে উল্লেখ কৰিছে। ইয়াত বিভিন্ন মহিলা আছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই সকলোৰে মতামত লোৱাটো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ হয় মই লোৱাৰ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি 5 নম্বৰ ৱাৰ্ড বৰিপাৰাৰ পৰা আহিছোঁ। হয়, যিহেতু ইতিমধ্যে এতিয়া ইয়াত থকা সকলো বাইদেৱে হৈছে লাখপতি বাইদেউ। এতিয়া লাখপতি বাইদেউসকলে যি পইচা পাব, সেই পইচা কেনেধৰণে ব্যৱহাৰ কৰাৰ আপোনালোকৰ এটা পৰিকল্পনা আছে? আমি মানে মই দোকান দিম বুলি ভাবিছোঁ, মোৰ কথাটো মই দোকান দিম বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰী ছাৰলৈ অশেষ ধন্যবাদ। 9,000 অৰুণোদয় দিলে, 10,000 দিলে। আমি নাৰীসকলক যাতে স্বাৱলম্বী কৰাৰ কাৰণে তেখেতে ৰাস্তা দেখাই দিছে, আগলৈও যাতে ৰাস্তা দেখাই দিয়ে, সেইকাৰণে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ। আৰু তেওঁৰে সমষ্টিত আমি মানুহ 5 নম্বৰ ৱাৰ্ডৰ, আৰু আগলৈও যাতে আমাক আগবঢ়াই নিয়াৰ কাৰণে তেখেতে মানে আমাক সহায় কৰে, সেইকাৰণে। ছাৰে ভালে লাগিছে, ভালে পদক্ষেপ লৈছে। গোটেই মানুহক, গোটেই মহিলাবিলাককে তেখেতে সহায় কৰিছে আৰু যেন আমাক পিছলৈ সহায় কৰে আৰু কি কৰাৰ প্লেনিং যে 10,000 টকাটো আৰম্ভণি কি কৰিব? কাৰণ পিছলে 25,000 টকা দিম বুলি কৈ থৈছে। আমি গোটেইবিলাকে মিলি কিবা এটা ব্যৱসায় কৰিম আৰু কৰিম। আমি 10গৰাকী আছো, 10গৰাকীয়ে ভাবিছো কিবা ব্যৱসায় কৰিম আগলৈ, তেতিয়া মানে পাৰিম। আমি 10গৰাকী আছো, মালিগাঁও বৰিপাৰাৰ পৰা আহিছো, 5 নম্বৰ ৱাৰ্ডৰ। মানে ভাবিছো আৰু কিবা এটা কৰিলে আগলৈ আকৌ মানে আগুৱাই গৈ থাকিব পাৰিম। ভাল লাগিছে, আজি বহুত ভাল লাগিছে আহি। হয় ৰাণীমা, চাওক ইতিমধ্যে মই কৈছো যে 10,000কৈ টকা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে এইসকল মহিলাই 10,000কৈ টকা লাভ কৰিব। কমেও 5,000 মহিলা ইয়াত উপস্থিত আছে। গতিকে এই আটাইকেইগৰাকী মহিলাৰ যি গোট আছে, আত্মসহায়ক গোট, সেই আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে 10,000কৈ টকা লাভ কৰিব প্ৰথম পৰ্যায়ত, আৰু পৰৱৰ্তী সময়ত আচলতে তেওঁলোকৰ যি কাম কাজ বা তেওঁলোকৰ গোটৰ যি কাম কাজ, সেই কাম কাজৰ পিছত তেওঁলোকক 25,000 পৰ্যন্ত দিয়াৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। গতিকে বিভিন্নগৰাকী মহিলা সকলোৰে পৃথকে পৃথকে তেওঁলোকে প্লেন কৰিছে, বহু ধৰণৰ ভাবিছে যে কোনোৱে যদি আচলতে গাহৰি ফাৰ্ম বা কোনোৱে গৰু ছাগলী পোহাৰ কথা ভাবিছে, কোনোৱে কাপোৰ চিলাই কৰাৰ তেওঁলোকৰ মেচিন আছে বা আসাম টক্স আপোচবিহীন অসম কণ্ঠ।